নিখিল বড়ো ছাত্ৰ সন্থাই সমগ্ৰ অসমত জিলা সদৰ হেডকোৱাৰ্টাৰত 3 ঘণ্টীয়া আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। মূল বিষয়টো হ'ল শিক্ষা মৌলিক অধিকাৰ হয় 2009, ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 মাতৃভাষা মাধ্যমক প্ৰাধান্য দিছে। বড়ো মাধ্যম এতিয়া ক্লাছ 10 আৰু ক্লাছ 12লৈকে চলি আছে। তো তেনে এটা পৰিৱেশত অসম চৰকাৰে আমাক বহুবাৰ আলোচনাত তেওঁলোকে মিলিত হ'ল, বহুখিনি মাইনুছ তেওঁলোকে প্ৰস্তুত কৰিলে আৰু আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। চৰকাৰে নকৰোঁ বুলি কোৱা নাই আৰু নহ'ব বুলিও কোৱা নাই, কিন্তু অতি ক্ষোভেৰে আৰু দুখেৰে আমি আজি এই ধৰ্ণা কাৰ্যসূচীত বহিবলৈ বাধ্য হৈছোঁ যে যিবিলাক মূল বিষয়সমূহ আছিল এইটো বহুত পলম হ'ল, বহুত দীঘলীয়া হ'ল, টাইম ডিলে হৈছে, যাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰি পেলাই আজি এই ধৰ্ণা কাৰ্যসূচীত গণতান্ত্ৰিক শান্তিপূৰ্ণ এটা ধৰ্ণাৰে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে আসাম জুডিচিয়েল ছাৰ্ভিচত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিব লাগে। আমাৰ ল'ৰা ছোৱালী জাজ হ'ব লাগে, ন্যায়াধীশ হ'ব লাগে, এই পৰীক্ষাত বহিব পাব লাগে। টেট অসম চৰকাৰে টেট নাপাতে, কেন্দ্ৰীয় টেটৰ যোগেদি নিযুক্তি দিব। এই টেটত লেংগুৱেজ 1 বড়ো ছাবজেক্ট নাই, তাক আমি অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছোঁ। হায়াৰ ছেকেণ্ডাৰী 101 হায়াৰ ছেকেণ্ডাৰী বড়ো মাধ্যমৰ আপগ্ৰেডেশ্যনৰ কথা আমি দাবী জনাইছোঁ। পষ্ট ক্ৰিয়েশ্যন কৰিব লাগে, 35টা মডেল হাইস্কুল বড়ো মাধ্যমৰ স্থাপন কৰিব লাগে। বড়ো মাধ্যম, অসমীয়া মাধ্যম বিটিআৰত আৰু বিটিআৰৰ বাহিৰত বড়ো মাধ্যম প্ৰাদেশিকৰণ কৰিব লাগে। 10টা কলেজ মাত্ৰ প্ৰাদেশিকৰণ হৈছে। ইয়াৰ বাদেও ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত যি বিভাগ স্থাপন কৰিব লাগে, তাত পষ্ট ক্ৰিয়েশ্যন কৰিব লাগে। টিচাৰ এপইণ্টমেণ্ট দিব লাগে য'ত ছিংগল টিচাৰ আছে। EGS চেণ্টাৰত শিক্ষক নাই, বিনা শিক্ষকে চলি আছে। আৰু এনেকুৱা এশবিধি সমস্যা আছে যে SCRTত লেকচাৰাৰ আমাক লাগে, সেবাত স্কুল এডুকেশ্যন বৰ্ডত আমাক একাডেমিক অফিচাৰ লাগে, পাঠ্যপুথি নিগমত আমাক একাডেমিক অফিচাৰ লাগে। সেই বিষয়সমূহ নিষ্পত্তি নহ'ল। তো যাৰ কাৰণে নতুন বছৰত এই 8 তাৰিখে আজি আমি ধৰ্ণাত বহিবলৈ বাধ্য হৈছোঁ। অসম চৰকাৰক দাবী জনাইছোঁ, আহ্বান জনাইছোঁ, অতি সোনকালে সেই সমস্যা সমাধানৰ আপোনালোকে সূত্ৰ ওলাওক। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়াই মাতৃভাষা মাধ্যমৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে বড়ো মাধ্যমৰ যিখিনি সমস্যা আছে অতি সোনকালে আপোনালোকে ন্যায্যতা দি পেলাই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো গঢ় দিয়াৰ কাৰণে কাম কৰিব লাগে। আৰু আমি এই কথাও জানো যে আমি যদি এসাঁজ ভাত নাখাওঁ, এগিলাচ আমি যদি পানী নাখাওঁ, আমি দিনটো থাকিব পাৰোঁ। কিন্তু কথাটো হ'ল যে শিক্ষাৰ পৰা যদি আমি বঞ্চিত হ'ব লগা হয়, শিক্ষাৰ পৰা যদি আমি বৈষম্যমূলক যদি আচৰণ পাব লগা হয়, তেতিয়াহ'লে সেই শিক্ষা ব্যৱস্থাটো কেতিয়াও ঠিক হৈ নাথাকে। বড়ো মাধ্যম অসমৰ দ্বিতীয় বৃহৎ মাতৃভাষা মাধ্যম হয়। তো ইয়াৰ কাৰণে আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক আহ্বান জনাইছোঁ, চৰকাৰ যথোপযুক্ত যি ব্যৱস্থা ল'ব লাগে ব্যৱস্থা আপোনালোকে লওক। চুক্তিৰ আধাৰত যোনটো বিদ্যালয় প্ৰাদেশিকৰণ 6.3 আছিল, সেই 6.3টো 10টা কলেজ প্ৰাদেশিকৰণ কৰা হ'ল। যোৱা বছৰ হাইস্কুল হায়াৰ ছেকেণ্ডাৰী প্ৰাদেশিকৰণ কৰা কথা আছিল, মাইনুছত লিখা আছিল, কিন্তু যোৱা বছৰ বাজেটত একো ধাৰ্য নকৰিলে। তো ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ যে এই গোটেই প্ৰক্ৰিয়াটো কিছু বাজেটৰ লগত জড়িত বিষয়। ফেব্ৰুৱাৰী মাহত অসমৰ বাজেট ছেশ্যন হ'ব আৰু এই বাজেটত যাতে পষ্ট ক্ৰিয়েশ্যন কৰিব লাগে, যিখিনি নিযুক্তি দিব লাগে, যিখিনি ব্যৱস্থা কৰিব লাগে, বাজেটত যাতে পুঁজি ধাৰ্য কৰি পেলাই ইয়াৰ সমাধান সূত্ৰ ওলায়, তাকে আমি দাবী জনাইছোঁ।